আজি আমি এই ভিডিওটোত ইংলিছৰ কিছুমান খুবেই ইম্পৰ্টেণ্ট টপিক কোৱা বা কুৱেশ্যন বিলাক কোৱা আমি টপিকৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে এক্সাম্পল হিচাপে সেন্টেন্স কিছুমান দিম যিবিলাক আমাৰ আসাম পুলিচ এবি ইউবি কে ধৰি বিভিন্ন পৰীক্ষাটো আহি থাকেই আৰু আমি কমন ইউজ কৰোতে সেইবিলাক কেতিয়াবা আমাৰ ভুল হৈ থাকে তেনেকুৱা কিছুমান টপিক আমি আলোচনা কৰিব লৈছো তো প্ৰথম question to আমি চাও choose the abstract noun from the options আৰু অপশন কিটা দিছে fan razen knowledge আৰু cow এটা কথা হল কি ইয়াত বিষয়টো abstract noun কৈছে অৰ্থাৎ আমি শুদ্ধ কোনোবাই জানিলে বেলেগ কথা যদি জানা তো জীব সকলে না জানা মই ইয়াক অলপ এক্সপ্লেইন কৰি দিব বিচাৰিছো তো নাউনৰ টাইপ বিলাক আছে গতিকে আমি ইয়াতহে abstract noun খুদিছে কৰবাত তোমাক ম্যাটেৰিয়েল নাউন বুলি খুদিব পাৰে কৰবাত কমন নাউন বুলি খুদিব পাৰে গতিকে টপিকটো আমি জানিব লাগে তো আমাৰ ইয়াত যি কিটা অপচন দিয়া আছে তাৰ ভিতৰত ফেনটো হৈছে এটা ম্যাটেৰিয়েল এটা বস্তু গতিকে ফেনক আমি কওঁ ম্যাটেৰিয়েল নাউন ৰাজেন এটো মানুহৰ নাম অৰ্থাৎ ঠাই বা মানুহৰ নাম বুজালে তাক আসলতে তাকহে আমি নাম বুলি প্ৰথমতে আমাৰ ধাৰণা আহে নাম কোৱাৰ লগে লগে গতিকে এই ৰাজেনটো হৈছে প্ৰপাৰ নাউন তেনেকৈ কাও আছে ইয়াত কাও আমি এটা দুটা কাওক আমি নাই বুজোৱা এই যে হল সেই গ্ৰুপ সেই ক্লাসটুক বুজোৱা হৈছে গোটেইখিনি কাওক একেলগে আমি বুজো গতিকে এইটো হৈছে কমন নাউন গতিকে ইয়াত থাকিলে নলেজ টু হৈছে এবষ্ট্ৰেক্ট নাউন শুদ্ধ উত্তৰটো নলেজ হয় এতে এবষ্ট্ৰেক্ট নাউন বুলি ক'লে কি হক আমি বুজি পাও যিবিলাক নাউনক আমি স্পৰ্শ কৰিব নোৱাৰো চুব নোৱাৰো হলে বা দেখি না পাও হলে তেনেকুৱা বিলাকক আমি কম এবষ্ট্ৰেক্ট নাউন যাৰ ধাৰণাহে আমি কৰিব পাৰো গতিকে নলেজ বা জ্ঞান হেতু আমি ধাৰণা আমি কত হেতুক দেখি না পাও চুব নোৱাৰো গতিকে এইটো হৈছে এবষ্ট্ৰেক্ট নাউন নলেজ শুদ্ধ অপচন আৰু অকনমান মই তোমালোকক বুজাবলৈ চেষ্টা কৰিছো এটো এটা নাউনৰ টপিক ললো কুৱেশ্যনৰ এটাৰ যোগেদি এতিয়া আমি প্ৰিপজিশনৰ এটা আলোচনা কৰিব বিচাৰিছো এক্সাম্পল টু sentence to lua paper is made dash bamboo aru eta loiso this ring is made dash gold duitate option dia ase from for to aru of eta ji সকলে চেষ্টা কৰি সোৱা এবাৰ পজ কৰি ভিডিওটো তাৰ পিছত মই কৈ আছো ইয়াৰ এনসাৰটো বেলেগ কথা আমি টপিকটো বুজি পাব লাগিব তো ইয়াত যেহেতু পেপাৰ ইজ মেড ইয়াত এই দুটা সেন্টেন্সত কি পাৰ্থক্য আছে যে এটা পেপাৰটো কিহৰ পৰা কৈছে বেম্বুৰ পৰা বাহৰ পৰা বনা কথা কৈছে আৰু ৰিং বা আঙঠিটো গোল্ডৰ পৰা বনোৱা কৈছে গতিকে ইয়াত প্ৰথম সেন্টেন্সটো পেপাৰ ইজ মেড শুদ্ধ অপচনটো বা প্ৰিপজিশনটো হ'ব মেড ফ্ৰম বেম্বু আৰু সেকেন্ডটো হ'ব দিস ৰিং ইজ মেড অফ গোল্ড হ'ব এটা কেলে হল বা আমি ভবিষ্যতৰ কাৰণেও জানি থব লাগিব কিবা এটা বস্তু যেটো বস্তুৰ পৰা বনিছে হেতু বনিবলৈ যাওতে বা বনি যোৱাৰ পাছত যদি তাৰ ধৰ্ম বা ৰূপ বা ক্যাৰেক্টাৰৰ পৰিৱৰ্তন হৈছে অৰ্থাৎ আমি সেই বনি যোৱা বস্তুটো কিহৰ পৰা বনিছে হেতুক আমি যদি পটককে ধৰিব নোৱাৰো কাৰণটো হল ৰূপ বা ধৰ্মৰ পৰিৱৰ্তন হল তেনেকুৱা ক্ষেত্ৰত আমি স্পষ্টকে বুজাকে ক'ব লাগে কিহৰ পৰা বনিছে গতিকে পৰা অৰ্থাৎ ফ্ৰম অপচনটো আমি তাত দিব লাগিব আৰু যদি যেটো বনিছে হেতু মূল বস্তুটোৰ পৰা যেটোৰ পৰা বনিছে হে বনি যোৱা বস্তুটো আৰু যেটোৰ পৰা বনিছে হেতু যদি পৰিৱৰ্তন হোৱা নাই তাৰ ধৰ্মৰ বা ৰূপৰ যদি পৰিৱৰ্তন হোৱা নাই তাক আকৌ পুনৰাই আমি আগৰ অৱস্থালৈ যদি যাব পাৰো তেনেকুৱা ক্ষেত্ৰত আমাৰ অফ প্ৰিপজিশন বহে গতিকে আঙঠিটো গোল্ডৰ পৰা বনোৱা বুলি কৈছে গতিকে মেড অফ হ'ব গোল্ডক আকৌ আমি গলাই এটো আঙঠিক যদি আকৌ গলাই লও আকৌ আমি গোল্ড পাম কিন্তু পেপাৰ কাগজ বাহৰ পৰা বনিছে এতিয়া আমি আকৌ কাগজৰ পৰা বাহ পাব নোৱাৰো বা দেখুতে আমাক যদি আমাৰ ধাৰণা নাথাকে কিহৰ পৰা বনিছে দেখিলে আমি ক'ব নোৱাৰো যে এটো বাহৰ পৰা বনি যোৱা বস্তু বুলি তেনেকুৱা হলে ফ্ৰম বহিব আৰু দেখুতে যদি গম পায় অৰ্থাৎ তাৰ ৰূপ বা ধৰ্ম কিবা যদি আছে চৰিত্ৰ বিলাক যদি আছে ক্যাৰেক্টাৰ তেতিয়া হলে অফ বহিব
গতিকে বাকি ক্ষেত্ৰত যিবোৰ সেন্টেন্স পাম তোমালোকে সেইখিনি আইডিয়াটো কৰি ল'ব পাৰিবা এটা আৰু এটা এক্সাম্পল একে দিছো বাটাৰ ইজ মেড ডেছ মিল্ক এই ক্ষেত্ৰত কি হ'ব বাটাৰটো আৰু মিল্কৰ আমি গম পাম যে এটো বনিছে কিহৰ পৰা মিল্কটো আমি বাটাৰ দেখাৰ লগে লগে ধৰিব নোৱাৰিম যে এটো গাখীৰৰ পৰা বনিছিলে বুলি আমাৰ এতিয়া আমি জানো বা ধাৰণা আছে বুলিহে আমি জানো যি সকলে মিল্কৰ ব্যৱহাৰ নাই জনা হলে তেওঁলোকে ধৰিব নোৱাৰিব কাৰণ ইয়াৰ সম্পূৰ্ণৰূপে পৰিৱৰ্তন হৈছে গুণৰ মিল্কৰ গুণটো টেষ্টটো দেখিবলৈ ৰূপটো একে নহয় ৰংটোহে মিলি থাকে পাতল ডাঠ এনেকুৱা হয় বা টেষ্টটো বেলেগ হৈ যায় গতিকে আমি বাটাৰ ইজ মেড ফ্ৰম বুলি কম কাৰণ পৰিৱৰ্তন হৈছে কিন্তু টেবল ইজ মেড ডেছ উড যদি থাকে অৰ্থাৎ কাঠৰ পৰা বনিছে কিন্তু টেবুলটো দেখিলে গম পাম যে এটো কাঠৰ নে প্লাষ্টিকৰ পৰা বনিছে নে অন্য বস্তুৰ পৰা বনিছে আমি নজনাকে নাথাকো গম পাই যাম গতিকে ইয়াত ফ্ৰম লিখি থকা কথা নাই মেড অফ হ'ব মই ভাবো অকনমান তোমালোকক ক্লিয়াৰ কৰি দিব পাৰিছো আৰু এটা আমি টপিক লম টপিকটো হৈছে সিঙ্গুলাৰ প্লুৰেল সহজ বস্তু হলে তো আমি জানো ইয়াত কেইটামান দিয়া আছে ধৰি লোৱা তোমালোকক দিব পাৰিব ধৰা ৰেডিয়াস হলে ব্যাস ৰেডিয়াস মানে এটা বৃত্তৰ ব্যাসক কোৱা হয় এটো ৰেডিয়াসৰ প্লুৰেল ফৰ্ম কি হ'ব আহিব পাৰে ধৰা তো আমি জানো যে সিঙ্গুলাৰৰ পৰা প্লুৰেল কৰোতে কি হ'ব বেবি যদি থাকে লাষ্টত y আছে তাৰ আগত কনসোনেন্ট আছে গতিকে বেবিজ হ'ব হলে তেনেকে নাইফ যদি থাকে এফ ই আছে লাষ্টত গতিকে এফৰ ঠাইত ভি বহি ই এস যোগ হ'ব নাইভস হ'ব তেনেকে লাইফ লিভ সব লাইভস লিভস এনেকুৱা হ'ব সেইখিনি আমি জানোই এতিয়া যদি দিয়ে সিলেবাস আমি যে কোর্স বিলাকৰ সিলেবাস থাকে সিলেবাসটো হৈছে সিঙ্গুলাৰ ফৰ্ম কেতিয়াবা হেতু দি দিব পাৰে গতিকে তাৰ প্লুৰেল ফৰ্মটো হ'ব সিলেবি হলে আৰু আমাক যেটো ৰেডিয়াস দিছে সিঙ্গুলাৰ ফৰ্ম হয় তাৰ প্লুৰেল ফৰ্মটো হ'ব ৰেডিয়াই হলে তাৰ প্লুৰেল ফৰ্ম ৰেডিয়াই আৰু তেনেকে আমি যে ডাটা কৈ থাকো অমুকৰ ডাটা তমুকৰ ডাটাটো হৈছে প্লুৰেল ফৰ্ম তাৰ সিঙ্গুলাৰ ফৰ্মটো হৈছে ডাটাম হলে ডাটাম গতিকে এনেকুৱা অকল বুকস ফেন্স এনেকুৱা বা বেবিজ অকল এনেকুৱা মাত্ৰ জানিলে নহব এই কিছুমান যথেষ্ট সিঙ্গুলাৰৰ লগত প্লুৰেলটোৰ মিল নাথাকে গতিকে সেইখিনি আমি জানিব লাগিব এইবোৰ কমনলি আমি সিলেবাস মই কৈছো ডাটামৰ কলো বা ৰেডিয়াসৰ কলো সেইখিনি সম্ভৱ বহুতৰ বাবে নতুন হ'ব পাৰে গতিকে এইখিনি অলপমান নোট কৰি থাকিব থব লাগে আৰু কোৱেশ্চন হ'ব পাৰে what is the young one of sheep হলে ভেড়াৰ young one মানে পোৱালি কি ক'ব কি কয় তো তাত অপচন দিব পাৰে calf puppy calf আৰু lamb অপচন দিছো ধৰি লৈছো এতিয়া কথা হল কি sheepৰ পোৱালিটো কি কয় ভেড়া পোৱালিটো calfটো কিহৰ হয় কাউৰ হয় গৰু পোৱালি calf বুলি কোৱা হয় পাপি কিহক কোৱা হয় ডগ কুকুৰৰ পোৱালি কোৱা হয় তেনেকৈ কাব কিহৰ কোৱা হয় বিয়েৰ বা লায়ন ইহঁতৰ পোৱালি কোৱা হয় কাব গতিকে শিপৰ পোৱালি কোৱা হ'ব লেম আৰু ইয়াত আৰু এটা কথা তোমালোকৰ মাজৰে কোনোবাই হয়তো নাজানিবও পাৰা লেম যে কলো LAMB এনেকে ইয়াত বিৰ উচ্চাৰণ নহয় বা আমি ফনিক কম বুলি কওঁ কম নহয় বি সাউন্ড নহয় COMB কম তেনেকে আঙুলি হলে থাম হলে নাই তাতো MB আছে বি সাউন্ডটো বা উচ্চাৰণটো নহয় থাম গতিকে ইয়াত উচ্চাৰণ অলপ কৈ দিছো বাৰু পৰীক্ষাত উচ্চাৰণৰ কথা নাই টু শিপৰ ইয়াং ওয়ান বা পোৱালিটো হৈছে লেম তেনেকে কেইটামান আমি আৰু জানি থব লাগে কেটৰ পোৱালি কি কয় কিটেন হলে হৰ্ষৰ পোৱালিক কয় ফল পিগৰ পোৱালিক কয় পিগলেট ডাকৰ পোৱালি হলে ডাকলিং আৰু ফ্ৰগ হলে ফ্ৰগ ভেকুলিৰ পোৱালি আমি অসমীয়াত কওঁ লালুকি তাক কি কয় টেডপল গতিকে এই কিটা আমি উপৰঞ্চিকে আমি জানি থব লাগিব তেনেকে আৰু ইন্টাৰেস্টিং এটা কথা আলোচনা কৰিব বিচাৰিছো ধৰি লোৱা কোৱেশ্চন এটা আহিলে পৰীক্ষাত the people of Assam
তাত ডেছ আছে বা বি বুলি দিয়া আছে, বি ভাৰ বহাব লাগে, নউন ফৰ হস্পিটেলিটি। এতিয়া ইয়াত বি ভাৰ্ব আমাৰ বুলি ক'লে কি কি হ'ব? এম, ইজ, আৰ, ৱাজ, ৱেৰ, হলে সেইবোৰৰ ভিতৰত মই অপশ্যনৰ কথা নাই কোৱা, সেইবোৰ ধাৰণা আহে আমাৰ মূৰত বি দেখাৰ পিছত। তো আমি কি বহাম বুলি ক'লে, ইয়াৰ মূল কথাটো এনেকুৱা কুৱেশ্যন দিয়াৰ কাৰণটো হৈছে তুমি দ্য পিপুল বুলি ক'লে তাৰ নাম্বাৰ ছিংগুলাৰ নে প্লুৰেল ধৰিব পাৰিবা নে নাই সেইটো পৰীক্ষা কৰিছে। গতিকে যদি দ্য পিপুল থাকে এইটো সদায় প্লুৰেল হ'ব। গতিকে দ্য পিপুল অফ আছাম আৰ নউন ফৰ হস্পিটেলিটি। তেনেকৈ দ্য পিপুল যেনেকৈ প্লুৰেল হ'ব, তেনেকৈ দ্য পুলিচ হ'লে সেইটোও প্লুৰেল হ'ব। পুলিচক ছিংগুলাৰ বুজাবলৈ হ'লে দ্য পুলিচমেন ক'ব লাগিব। তেনেকৈ দ্য কেটেল যদি থাকে সেইটোও প্লুৰেল হ'ব। গতিকে এইবোৰ আহিলে আমি আৰ, এইটো টেন্সৰ কথা আৰু পাষ্টত ক'ব লগা হ'লে ৱেৰ, মুঠতে প্লুৰেল হিচাপে তাক আমি চিনি থ'ব লাগিব। আৰু এটা চেণ্টেন্স দিছোঁ, সম্ভৱ এইটো অন্তিম হ'ব আজিৰ কাৰণে, কিন্তু দুটামান ইণ্টাৰেষ্টিং কথাও আছিলে আলোচনা কৰিব লগা। কুৱেশ্যনটো হ'ল দ্য হেডমাষ্টাৰ এণ্ড ছেক্ৰেটাৰী ডেছ বিজি। ডেছত ধৰা বি আছে, মানে তাত তুমি বি ভাৰ্ব একে আগৰ নিচিনা বি ভাৰ্ব বহাব লাগে। আৰু তাৰ লগত এটা দিছোঁ আৰু এটা একেই বাক্য, দ্য হেডমাষ্টাৰ এণ্ড দ্য ছেক্ৰেটাৰী বি বিজি। এতিয়া ইয়াত কি পাৰ্থক্য দেখিলোঁ? আমি দুটা চেণ্টেন্স যদি চাওঁ, প্ৰথমটোত দুইটা প্ৰফেশ্যনৰ বা নাউনৰ আগত কি দিয়া আছে? দ্য বহিছে, দ্য এটাত বহিছে আৰু আনটোত বহা নাই। অৰ্থাৎ দ্য হেডমাষ্টাৰ এণ্ড ছেক্ৰেটাৰী বুলি ক'লে একেজন মানুহে দুটা বিষয় ভাৱ লৈ আছে, মানুহ কিন্তু একেজনক বুজাইছে। গতিকে ইয়াত কি বহিব? ইজ বিজি বহিব। কিন্তু ছেকেণ্ড চেণ্টেন্সটোত দ্য হেডমাষ্টাৰ এণ্ড দ্য ছেক্ৰেটাৰী বুলি ক'লে দুজন বেলেগ বেলেগ মানুহক বুজায়, গতিকে তাত আৰ বিজি হ'ব। মনত হ'ব লাগিব, যদি দ্যটো অকলে আছে, এটাৰ লগত যদি আছে আনটোৰ লগত নাই, এজনক বুজাইছে। দুইটাৰ লগত যদি আছে তেতিয়াহ'লে দুজনক বুজাব, অৰ্থাৎ সেইটো হ'ব প্লুৰেল। হ'লে এইটো এটা নতুন, বহুতৰ বাবে নতুন কথা বা হেৰি হ'ব পাৰে। তাৰ পিছত আৰু এটা মই দিব বিচাৰিছোঁ, কেতিয়াবা এইবোৰ কুৱেশ্যন সুধিব, ডেছ দি পেলাই আৰ গুড ফ্ৰেণ্ডছ। এতিয়া তাত যদি দিছে, অপশ্যনত যদি দিছে আই, ইউ আৰু হি, তাৰমানে এই তিনিজন আৰ গুড ফ্ৰেণ্ডছ বুলি দিলে। এতিয়া কি হিচাপে তাত বহিব? এইটো এটা বৰ পাজল লগা কথা। যি বহালেওতো হ'ব, এনেকুৱা ভাৱ থাকিব পাৰে। হ'লে আই, ইউ আৰু হি যদি থাকে, যিকোনো এটা এফালেদি বহালে হ'ল, এনেকুৱা এটা ভাৱ থাকিব পাৰে। কিন্তু ইয়াত কি কৈছে? আৰ গুড ফ্ৰেণ্ডছ। এনেকৈ যদি তিনিজনৰ ভিতৰত ভাল ফ্ৰেণ্ড বুলি বুজাইছে, মানে এইটো ভাল কথা এটা বুজাইছে। হ'লে এইটো নিগেটিভ কথা নহয়, পজিটিভ গুণৰ কথা, পজিটিভ কোৱালিটিৰ কথা বুজাইছে। যদি এনেকুৱা থাকে, সদায় মনত থবা ছেকেণ্ড, থাৰ্ড, তাৰপিছত ফাৰ্ষ্ট পাৰ্চন বহিব। অৰ্থাৎ ইয়াত কি বহিব? ইউ, হি এণ্ড আই হ'ব। আৰু যদি ডেছ একে বাক্য আৰ, ধৰি লৈছোঁ ৰবাৰ্ছ ডকাইত, হ'লে লুণ্ঠনকাৰী যদি বুজাইছে, তেতিয়াহ'লেতো সেইটো নিগেটিভ কথা হ'ল। এতিয়া আমি অথনিৰ ফৰ্মুলাটো মনত লিখিলে আমাৰ নহ'ব। এতিয়া আমি 1, 2, 3কে লিখিব লাগিব, অৰ্থাৎ ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চন। আই, ইউ এণ্ড হি আৰ ৰবাৰ্ছ হ'ব তেতিয়া। কিন্তু অথনি আছিলে কি আছিলে? গুড ফ্ৰেণ্ডছ আছিলে। গতিকে আমি কি লিখিম? ইউ, হি এণ্ড আই। অৰ্থাৎ 231, 231 আমি লিখিব লাগিব ভালৰ ক্ষেত্ৰত। বেয়াৰ ক্ষেত্ৰত আমি 1, 2, 3 লিখি দিম। অৰ্থাৎ বেয়া আৰু ভালৰ পাৰ্থক্যটো হ'ল কি? 1 নম্বৰটো শেষলৈ গৈছে। তাতকৈ আৰু এটা তুমি মনত ফৰ্মুলা এটা বনাই ল'ব পাৰা, যিহেতু গুড ফ্ৰেণ্ডছ কৈছে, গতিকে শেষত মই থাকিম, তাৰমানে মই ভাল বুলি বুজাব বিচাৰিছোঁ। এনেকৈ মনত থ'লে হ'ল। ইউ, হি এণ্ড আই আৰ। আকৌ বেয়া কথা যদি বুজাইছে, নিজে প্ৰথমে ছাইড লাগি যাম। গতিকে আই, ইউ এণ্ড হি বনাই দিলোঁ আৰ গুড ফ্ৰেণ্ডছ। এইটো এটা টেকনিকৰ কথা কৈছোঁ, নিজে কি ধৰণে মনত থ'বা সেইটোতো নিজে বনাই ল'ব লাগিব টেকনিক। গতিকে আশা কৰিছোঁ কিছু নতুন তোমালোকে হয়তো পাবলৈ সক্ষম হৈছে আজিৰ ভিডিঅ'টোত। আৰু যদি ভাল পোৱা তেতিয়াহ'লে লাইক এটা কৰি দিবা। এইখিনি আজি ক্লাছ কৰি মই শেষ কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং।